আজিৰ ভিডিঅ'ত আমি কম্পিউটাৰৰ সি ল্যাঙ্গুৱেজৰ এই এসাইনমেন্ট অপাৰেটৰৰ কথা কম। প্ৰথমতে এসাইনমেন্ট অপাৰেটৰটো আৰম্ভ কৰিছো। আগত আমি তিনিটা অপাৰেটৰ ইতিমধ্যে কোৱা হৈছে, এৰিথমেটিক অপাৰেটৰ, ৰিলেশনেল অপাৰেটৰ আৰু লজিকেল অপাৰেটৰৰ কথা কৈছো। এতিয়া আমি এসাইনমেন্ট অপাৰেটৰৰ কথা আলোচনা কৰো। আপোনালোকে নিশ্চয় আগৰ অপাৰেটৰখিনি কিছু হলেও বুজি পাইছে। এসাইনমেন্ট অপাৰেটৰৰ কথাখিনি আমি চাওঁ। এতিয়া এসাইনমেন্ট অপাৰেটৰ আমি ইতিমধ্যে ইউজ কৰি আহিছো, ব্যৱহাৰ কৰি আহিছো। এসাইনমেন্ট অপাৰেটৰ, এসাইনমেন্ট মানে এইটো আমাৰ যিটো সিম্পল ইকুৱেল সাইনটো দিও সেইটো হল এসাইনমেন্ট অপাৰেটৰ। আপোনালোকে ভুল নকৰিব, ডাবল ইকুৱেল দিয়া মানে সেইটো হল কি ৰিলেশনেল অপাৰেটৰ। ডাবল ইকুৱেলটো এইটো কম্পেয়াৰ কৰাৰ কাৰণে, এসাইনমেন্টটো মানে এসাইন কৰাৰ কাৰণে। যেনে কেনেকুৱা, আমি যদি এটা ভেৰিয়েবল ডিক্লেয়াৰ কৰো x is equal to say 7, ইন্টিজাৰ x is equal to 7, তাৰ মিনিংটো কি, এই x নামৰ এটা ভ্যালু, x নামৰ এটা কি হ'ব, ভেৰিয়েবল হ'ব। এই ভেৰিয়েবল মানে মেমৰিত এটা স্পেচ, এটা ঠাই এটা হি এলোকেট কৰিব। মেমৰি মানে ৰেমত হি ঠাই এটা ক্ৰিয়েট কৰিব, যত কি কৰিব, x 7 যিটো সেইটো 7 টো ক'ত ষ্ট'ৰ কৰিব, x ত ষ্ট'ৰ কৰিব। তাৰমানে 7 is assigned to x, 7 is stored to x, 7 টো ক'ত ষ্ট'ৰ হ'ব, x ত ষ্ট'ৰ হ'ব। এইটো হ'ল এসাইনমেন্টটো। আমি ইতিমধ্যে আগতেও দিছো, আমি জানে x is equal to 7 into 3 plus 5। এইটো এটা ইয়াত কি হৈছে, এৰিথমেটিক অপাৰেটৰ আৰু এসাইনমেন্ট অপাৰেটৰ আছে। আমি আগত দিছোৱে। গতিকে ফাৰ্স্ট কাম কোনটো কাম কৰিব, এৰিথমেটিক অপাৰেটৰটো আগতে কাম কৰিব, তাৰ পিছত এসাইনমেন্টটো কাম কৰিব। তাৰ মানে এইটো 7 into 3 21 plus 5, মাল্টিপ্লিকেশনৰ প্ৰায়োৰিটিটো বেছি প্লাছতকে, গতিকে হি মাল্টিপ্লিকেশনটো কৰিব 21 plus 5। সো x is equal to এইটো কি হ'ব 26। এই 26 is assigned to x, 26 is stored to x, 26 টো ক'ত যাব, x ত ষ্ট'ৰ হ'ব। এইটো হ'ল আমাৰ এসাইনমেন্ট অপাৰেটৰ। এতিয়া এই এসাইন এইখিনি নিশ্চয় আমি আগতে কৰিছো, আগতে পাইছে, আপোনালোকে বুজি পাইছে। আমি এতিয়া আকৌ চাওঁ এসাইনমেন্ট অপাৰেটৰটো কি হয়। যেতিয়া এনেকুৱা এক্সপ্ৰেছনত এসাইনমেন্ট অপাৰেটৰটো ইউজ হয়, x is equal to x plus suppose a, এটা কি হৈছে, এই এসাইনমেন্টৰ ক্ষেত্ৰত যদি লেফটৰ যিটো ভেৰিয়েবল আছে, সেই ভেৰিয়েবলটো যদি ৰাইট সাইডতো ৰিপিট হয় এই ভেৰিয়েবলটো, তেতিয়া আমি এইটো শৰ্টত লিখিব পাৰিম x plus equal to a, এনেকৈ লিখিব পাৰিম আমি x plus equal to। বা যদি এনেকুৱা হয় x is equal to x minus a, আমি এইটো কেনেকৈ লিখিব পাৰিম, x minus is equal to a। বা x similarly একেদৰে আমি x into a যদি থাকে, তেতিয়া আমি লিখিব পাৰিম x into is equal to a। বা x by a, x by is equal to a, similarly x mod a, x mod is equal to a, সেমিকলন দিব লাগিব। গতিকে আমি এনেকৈ লিখিব পাৰো। এইটো লিখিলে আমাৰ এনেকৈ লিখিলে এডভান্টেজটো কি হয়, আমাৰ এক্সপ্ৰেছনটো আমাৰ ছুটি হ'ল আৰু তাৰ এক্সিকিউশন স্পীডটো ছুটি হোৱাৰ বাহিৰেও আমাৰ কি হ'ব, এই এক্সিকিউশন স্পীডটো বাঢ়িব। আমি যদি দেখা পাওঁ এক্সিকিউশন স্পীড এইটো এটা নেগলিজিবল, কিন্তু আমাৰ যদি বহুত এনেকুৱা এক্সপ্ৰেছন থাকে, তেতিয়া আল্টিমেট এক্সিকিউশন স্পীডটো কি হ'ব, কি বাঢ়ি যাব। আৰু এই যে অপাৰেটৰ কেইটা পালো আমি, প্লাছ একেলগে পালো যে প্লাছ ইকুৱেল টু, বা আমি যে এনেকৈ লিখিব পাৰিলো মাইনাছ ইকুৱেল টু, মাল্টিপ্লিকেশ্যন ইকুৱেল টু, বা ডিভিজন ইকুৱেল টু, মডুলো ডিভিজন ইকুৱেল টু, এই আটাইকেইটাৰে কি বুলি কয়, শৰ্ট হেণ্ড এসাইনমেন্ট অপাৰেটৰ বুলি কয়। শৰ্ট হেণ্ড, আমি শৰ্ট হেণ্ড এসাইনমেন্ট, এই ফৰ্মেটটো আমি এনেকৈ লিখিব পাৰিম কাৰণে শৰ্ট হেণ্ড বুলি কোৱা হয়। নিশ্চয় বুজি পাইছে। এতিয়া আমি এই যে লিখিছো, ধৰিব পাৰিছে, আপোনালোকে পজ কৰি নিশ্চয় লিখি ল'ব, প্ৰয়োজন অনুসৰি। এতিয়া চাওক, এই যে আমি লিখিছো x is equal to x plus a, এই যেটো x
assignment operator left side that should be a variable etu hodai ki hobo lagibo etu variable hobo lagibo ami jane kwa ami mathematics ot ami likhibo paru eneko likhibo paru 4 is equal to x plus 2 ami etu ki likhibo paru maths ot etu correct etu valid mathematics ot etu valid কিন্তু আমি যদি সি দেখি লিখিব যাও 4 is equal to x plus 2 that is invalid in C language কারণ সদাই হি কি কৰিব রাইট সাইডৰ ভ্যালু খিনি হি বা রাইট সাইডৰ যিখিনি এক্সপ্ৰেছন আছে সেইখিনি ইভালুয়েট কৰিব তাৰ সেইখিনি ক্যালকুলেট কৰিব গণনা কৰিব কৰি হি সেই ভ্যালু খিনি লেফট সাইডত স্টোৰ কৰিব এসাইন কৰিব ট্ৰাই কৰিব কিন্তু যেতিয়া ই আহি এইখিনি লেফট সাইডত এসাইন কৰিব ট্ৰাই কৰিলে তেতিয়া দেখা পাব যেতিয়া এইটো কনস্ট্যান্ট হয় তেতিয়া এই কনস্ট্যান্টটোত আমি কনস্ট্যান্টত কোনো ধৰণৰ ভ্যালু আমি স্টোৰ কৰিব নোৱাৰো গতিকে এইটো কি হৈছে আমাৰ ইনভ্যালিড হৈছে ম্যাথমেটিক্সত কিন্তু এইটো এই অ্যাসাইনমেন্ট নহয় এইটো ঠিক আছে গতিকে আমি অ্যাসাইনমেন্টৰ ক্ষেত্ৰত এই কথাটো মন কৰিব লাগিব সদায় লেফট সাইডত কি হ'ব লাগিব এটা ভেৰিয়েবল হ'ব লাগিব কনস্ট্যান্ট হ'ব কেতিয়াও নোৱাৰে গতিকে আমি কি পালো অ্যাসাইনমেন্ট অপাৰেটৰ পালো আৰু অ্যাসাইনমেন্ট অপাৰেটৰৰ যেটো প্ৰায়োৰিটি এটো এৰিথমেটিক অপাৰেটৰ ৰিলেশনাল অপাৰেটৰ লজিক্যাল অপাৰেটৰতকে প্ৰায়োৰিটিটো কম মানে লাষ্টত অ্যাসাইনমেন্ট অপাৰেটৰটোই কাম কৰিব ঠিক আছে এটা নেক্সট আমি চাও নেক্সট ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰ আমি নেক্সট চাও increment and decrement operator গতিকে increment আৰু decrement operator এটো প্লাস প্লাস এটো কম আমি increment operator আৰু মাইনাস মাইনাস এটো কম আমি decrement operator আৰু এই দুয়োটা অপাৰেটৰ কি ইউনাৰি অপাৰেটৰ আমি পাইছো আগতে ইউনাৰি এই দুটাকে কব ইউনাৰি অপাৰেটৰ বুলি কব ইউনাৰি অপাৰেটৰ বুলি কি কাৰণে কয় কাৰণ এই দুটা অপাৰেটৰৰ লগত এটা মাত্ৰ অপাৰেন্ট ইনভলভ হৈ থাকে জড়িত হৈ থাকে যেনে আমি যদি এইটো লিখো প্লাস প্লাস x বা x প্লাস প্লাস বা আমি লিখো মাইনাস মাইনাস x বা x মাইনাস মাইনাস আমি দেখা পালো ইয়াতে মাত্ৰ এটা অপাৰেন্ট x জড়িত হৈ আছে গতিকে এইটো ইউনাৰি অপাৰেটৰ এতিয়া আমি দেখা পাইছো ইয়াতে এই যে ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰ ইউজ কৰি ব্যৱহাৰ কৰি ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰ সদায় অপাৰেন্টটো কি হ'ব লাগিব হেতু ভেৰিয়েবল হ'ব লাগিব কনস্ট্যান্ট হ'ব নোৱাৰি তাৰ মানে আমি যদি কোনোবাই যদি লিখে প্লাস প্লাস 4 বা মাইনাস বা প্লাস 4 প্লাস প্লাস এটো কি হ'ব ইনভ্যালিড হ'ব এটো মন কৰিব এটো ইনভ্যালিড বা কোনোবাই লিখেছে মাইনাস মাইনাস 5 বা 5 মাইনাস মাইনাস এটো কি হ'ব ইনভ্যালিড হ'ব তাৰ মানে আমি এই ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰটো সদায় ইউজ কৰিব পাৰিম ভেৰিয়েবলৰ ক্ষেত্ৰতে কনস্ট্যান্টৰ ক্ষেত্ৰত আমি এইটো ইউজ কৰিব নোৱাৰো বুজি পাইছে নিশ্চয় আপোনালোকৰ ভেৰিয়েবল আৰু কনস্ট্যান্টৰ মই একদম প্ৰথম যেটো ভিডিও দিছিলো সি ল্যাঙ্গুৱেজৰ তাতে আমি কিছু ধৰণে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলো নিশ্চয় আপোনালোকে কিবা কাৰণত যদি চোৱা নাই এইটো ভিডিওটো আমাৰ চাই লব এতিয়া কি হ'ব ইয়াতে সদায় কনস্ট্যান্টৰ ক্ষেত্ৰত কি হয় আমাৰ ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰটো ইউজ নহয় ভেৰিয়েবলৰ ক্ষেত্ৰত ইউজ হ'ব এতিয়া আমি চাও এই যে ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট কি ইনক্ৰিমেন্ট হয় যেতে ইয়াৰ মিনিংটো এইটোৰ মিনিংও আমাৰ কি হ'ব x is equal to x plus 1 এইটোৰ মিনিংও x is equal to x plus 1 তাৰ মানে কি হয় যেতিয়া আমি প্লাস প্লাস x লিখো তাৰ x ৰ ভ্যালু যেটো আছিল সেই ভ্যালুটোৰ কি হ'ব 1 ইনক্ৰিজ হ'ব 1 বাঢ়ি যাব বা x প্লাস প্লাস কৰিলো সেই ভ্যালুটো কি বাঢ়িব 1 বাঢ়িব 1 ইনক্ৰিজ হ'ব আৰু এইটোৰ ক্ষেত্ৰত
ইয়াৰ মিনিংটো এই দুটাৰ ক্ষেত্ৰত মিনিংটো হ'ব x is equal to x minus 1 x ৰ ভ্যালুটো 1 ডিক্ৰিজ হ'ব এক কি হ'ব কমি যাব এইখিনি এইটো এক্সিকিউট হোৱাৰ পিছত x ৰ ভ্যালু যেটো থাকে তাতকে এক কমি যাব আমি উদাহৰণৰ সৈতে দেখুৱাম এটা নিশ্চয় বুজি পাইছে এতিয়া এই ইনক্ৰিজ 1 ইনক্ৰিজ বা 1 ডিক্ৰিজ এইটো কিহৰ ক্ষেত্ৰত হ'ব আমি ইন্টিজাৰৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিম আৰু কিহৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিম ক্যাৰেক্টাৰৰ ক্ষেত্ৰত কি হয় আমি পিছৰ যেতিয়া আমি পঢ়িম স্ট্ৰিং পঢ়িম বা তেনেকুৱা ধৰণৰ পঢ়িম তেতিয়া আমি গম পাম ক্যাৰেক্টাৰৰ ক্ষেত্ৰত কেনেকৈ ই ইনক্ৰিজ ডিক্ৰিজ হয় আমি প্ৰথমতে চাও ইন্টিজাৰৰ ক্ষেত্ৰত কি হয় এইটো চাও তাৰ আগতে আপোনালোকক এটা কথা ক'ব পাৰো এইটো নিশ্চয় বুজি পাইছে দুটাৰ এইটো ক্ষেত্ৰত কি হয় দুটাতে 1 ইনক্ৰিজ হয় আৰু দুটাতে 1 ডিক্ৰিজ হয় এতিয়া এইটো কয় প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰ এইটো প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰ প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰ আৰু এইটো কি বুলি ক'ব পোষ্টফিক্স ইনক্ৰিমেন্ট অপাৰেটৰ এইটো প্ৰেফিক্স ডিক্ৰিমেন্ট অপাৰেটৰ আৰু এইটো পোষ্টফিক্স ডিক্ৰিমেন্ট অপাৰেটৰ বুলি ক'ব নিশ্চয় বুজি পাইছে এতিয়া দুটাৰ কিন্তু যদি ইয়াতে আমাৰ যেতিয়া এনেকে ইন্ডিপেন্ডেন্টলি ইউজ হয় ইহঁতৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাথাকে প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰে হওক বা পোষ্টফিক্স ইনক্ৰিমেন্ট অপাৰেটৰ এই দুটাৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাথাকে বা প্ৰেফিক্স ডিক্ৰিমেন্ট অপাৰেটৰ বা পোষ্টফিক্স ডিক্ৰিমেন্ট অপাৰেটৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে এতিয়া আমি চাও এটি কেনেকৈ কাম কৰে এটো চাও আমি যেতিয়া লিখিম ইন্টিজাৰ x is equal to 4 এটো যেতিয়া কৰিম আমি x plus এটো যেতিয়া হ'ব ইয়াৰ মিনিংটো কি হ'ব x 4 is assigned to x 4 to x ত আমি থলু এটো এক্সিকিউট হোৱা মানে ইয়াৰ মিনিংটো কি হ'ল কম্পাইলাৰে এটা x নামৰ স্পেস এলোকেট কৰিব যাৰ টাইপ টু ইন্টিজাৰ তাৰ পিছত এলোকেট কৰাৰ পিছত এটো কি কৰিব 4 টু তাত হে ইন্টিজাৰত এসাইন কৰিব স্টোৰ কৰিব তাৰ পিছত x plus যেতিয়া এটো এক্সিকিউট হ'ব এটো এক্সিকিউট হোৱাৰ লগে লগে কি কৰিব x ৰ ভ্যালুটো 1 ইনক্ৰিজ কৰিব এক বঢ়াব x ৰ ভ্যালুটো 4 আছিল বঢ়াই এটো কি কৰিব 5 কৰিব তাৰ মানে এটো এক্সিকিউট হোৱাৰ পিছত যদি আমি x ৰ লোকেশনত থকা x ভেৰিয়েবলত থকা ভ্যালুটো যদি আমি চাও দেখা পাম তাতে কি আছে 5 থাকিব x ৰ সিমিলাৰলি এটো যদি আমি কি কৰো পোষ্টফিক্স এটো প্ৰেফিক্সও কৰো এটো যদি এনেকুৱাও লিখা হয় প্লাস x হেইটোৰ মিনিংও আমি দেখা পাম ইয়াৰ পিছত একে হ'ব আমি 5 পাম নিশ্চয় বুজি পাইছে এতিয়া আমি যদি এটি বুজি পাইছে নিশ্চয় আমি যদি ডিক্ৰিমেন্ট অপাৰেটৰটো ইউজ কৰো এনেকে ইন্টিজাৰ x is equal to suppose 4 x minus বা আমি কি কৰো যদি minus x ডট আছে এটো ইউজ কৰো বা এটো ইউজ কৰো আমি যেটো ইউজ কৰো কি হ'ব 4 টু ইয়াত থব ইন্টিজাৰ টাইপৰ ডাটা আৰু তাৰ পিছত x ৰ ভ্যালুটো 4 যেটো আছে হেটো ডিক্ৰিজ কৰিব এক ডিক্ৰিজ কৰি 3 হ'ব এটো এক্সিকিউট হোৱাৰ পিছত আমি x ৰ ভ্যালুটো দেখা পাম কি 3 দেখা পাম তাৰ মানে আমি পোষ্টফিক্স ইনক্ৰিমেন্ট হওক বা প্ৰেফিক্স পোষ্টফিক্স ইনক্ৰিমেন্ট বা প্ৰেফিক্স ইনক্ৰিমেন্ট বা পোষ্টফিক্স ডিক্ৰিমেন্ট বা প্ৰেফিক্স ডিক্ৰিমেন্ট হেইটাৰ ক্ষেত্ৰত আমাৰ এই ইয়াৰ ক্ষেত্ৰত কি যেনেকৈ ভ্যালুটো ইন্ডিপেন্ডেন্টলি যদি ইউজ হয় তাৰ কোনো ডিফাৰেন্স নাথাকে ইনক্ৰিমেন্টৰ ক্ষেত্ৰতো নাথাকে আৰু ডিক্ৰিমেন্টৰ ক্ষেত্ৰতো পোষ্টফিক্স আৰু প্ৰেফিক্সৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাথাকে এই ডিফাৰেন্সটো কেতিয়া হয় যেতিয়া হি বেলেগ কাৰোবাৰ লগত লগ হৈ থাকে আমি এক্সাম্পল এটা চাও কেতিয়া ডিফাৰেন্সটো আহে সাপোজ আমি এটা ফাৰ্স্ট কেস এটা লৈছো ইন্টিজাৰ x is equal to 4 আৰু y এটা লৈছো কি এটা ভেৰিয়েবল লৈছো গতিকে ইয়াৰ ফলত আমি গম পাইছো x এটা স্পেস এটা এলোকেট কৰিব যত 4 থাকিব আৰু y এটা কি হ'ব
স্পেস এটা এলোকেট কৰিব এটো y যত গাৰ্বেজ ভ্যালু থাকিব আমি গাৰ্বেজ মানে কি ভ্যালু থাকে আমি যদি চাও বেলেগ বেলেগ ভ্যালু থাকিব পাৰে উল্টা উল্টা ভ্যালু থাকিব পাৰে আৰু এইটো আমি কি বুলি কওঁ গাৰ্বেজ ভ্যালু বুলি কওঁ এতিয়া যদি আমি এটো কৰো y is equal to plus plus x এইটো এক্সিকিউট হোৱাৰ পিছত x ত কি ভ্যালু থাকিব আৰু y ত কি ভ্যালু থাকিব আমি ডিফাৰেন্সটো চাম এইটো যেতিয়া এক্সিকিউট কৰিব প্ৰেফিক্স ই প্ৰথমতে কি কৰিব x ৰ ভ্যালুটো বঢ়াব ইনক্ৰিজ কৰিব বঢ়াই x ৰ ভ্যালুটো কি কৰিলে হি 5 কৰিলে 5 কৰাৰ পিছত এই বাঢ়ি যোৱা ভ্যালুটো কত থব এই বাঢ়ি যোৱা ভ্যালুটো y ত থব y কি থব হি 5 থব তাৰ মানে আমি এইখিনি এক্সিকিউট হোৱাৰ পিছত x ৰ ভ্যালুটো কি পাম 5 পাম আৰু y ৰ ভ্যালুটো আমি কি পাম 5 পাম এটো আমাৰ যদি প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰটো ইউজ কৰি এইটো দেখা পাম এটা বেলেগ এটা কেছত চাও আমি কি হয় আমি সেম লৈছো এটো ইন্টিজাৰ x = 4y এটো লৈছো y is equal to x plus plus লৈছো আমি এটো এটা এই ক্ষেত্ৰটো কি হ'ব x এটো y দুটা স্পেস এলোকেট কৰিছে x ত কি ৰাখিছে 4 ৰাখিছে আৰু y কিবা গাৰ্বেজ ভ্যালু আছে এটা এইটোৰ মিনিংটো কি হ'ব ফাৰ্স্ট x ৰ ভ্যালুটো y থব যেটো এটো পোস্ট ফিক্স x ৰ ভ্যালুটো y থলে x ৰ ভ্যালু কিমান আছে 4 is assigned to y 4 to y থৈছে থোৱাৰ পিছত আগতে কি কৰিব এসাইন কৰিব থব তাৰ পিছত x ৰ ভ্যালুটো বঢ়াব x ৰ ভ্যালু বঢ়াই কিমান পালে এবাৰ এটা 5 এটা এক্সিকিউট হোৱাৰ পিছত আমি দেখা পাম x ৰ ভ্যালুটো 5 আৰু y ৰ ভ্যালুটো কিমান হ'ব 4 হ'ব এইটোৱে ডিফাৰেন্স এনেকুৱা ক্ষেত্ৰত যদি কাৰবাৰ লগত এসাইনমেন্ট তৰ ক্ষেত্ৰত বা কাৰবাৰ লগত যদি ব্যৱহাৰ হয় পোষ্টফিক্স আৰু প্ৰেফিক্স ইনক্ৰিমেন্টৰ মাজত তেতিয়া ডিফাৰেন্সটো আহিব সিমিলাৰলি আমি যদি ডিক্ৰিমেন্টৰ ক্ষেত্ৰটো চাও মই আপোনালোকক মই ডিক্ৰিমেন্টৰ কথাটো লিখি দিম আপোনালোকে কি হয় সাপোজ এটো y আছে এটো আমাৰ কন্ডিশন আমি এটো কি কৰিছো মাইনাস মাইনাস কৰিছো আৰু এটো 4 এটো মাইনাস মাইনাস কৰিছো এতিয়া এটো কি হ'ব আৰম্ভণিতে 4 হ'ব x আৰু y আৰু এটো x 4 হ'ব y আপোনালোকে ভিডিওটো পজ কৰি x আৰু y ৰ মান আফটাৰ এক্সিকিউশন এইখিনি এক্সিকিউট হোৱাৰ পিছত x আৰু y ভ্যালুটো কি হ'ব এইখিনি এইটোৰ ক্ষেত্ৰত কি হ'ব এইটোৰ ক্ষেত্ৰত কি হ'ব চাব পজ কৰি লওক পজ কৰি আপোনালোকে কৰক তাৰ পিছত মোৰ লগত মিলেনে চাই লব এইটোৰ ক্ষেত্ৰত কি হ'ব আগতে কি হ'ব x ৰ ভ্যালুটো ডিক্ৰিজ হ'ব 1 ডিক্ৰিজ হ'ব 1 ডিক্ৰিজ হৈ x ৰ ভ্যালুটো কি হ'ব 3 হ'ব তাৰ পিছত এই ডিক্ৰিজ হোৱা ভ্যালুটো কমি যোৱা ভ্যালুটো মানটো কত আহিব y স্টোৰ হ'ব y স্টোৰ হৈ এটো কি হ'ব 3 হ'ব গতিকে এইটো ক্ষেত্ৰত x ৰ ভ্যালু কি পাম আমি 3 পাম আৰু y ৰ ভ্যালু 3 পাম বুজি পাইছে নিশ্চয় আপোনালোকৰ মিলিছেনে চাব যদি মিলা নাই তাৰ মানে কৰবাত কিবা আপোনালোকৰ কনসেপ্টত কিবা খেলি মেলি হ'ল আকৌ তেতিয়া হলে আকৌ এবাৰ আগৰ পৰা ভিডিওটো চাব এটা চাওক এইটো এটা কি হৈছে এইটো x ৰ ভ্যালুটো 4 আছে আৰু এই ক্ষেত্ৰত x ৰ ভ্যালুটো আগতে y এসাইন হ'ব x ৰ ভ্যালুটো আগতে y এসাইন হ'ব মানে এইটো 4 হ'ব তাৰ পিছত x ৰ ভ্যালু ডিক্ৰিজ হ'ব x ৰ ভ্যালু ডিক্ৰিজ হৈ এইটো কি হ'ব 3 হ'ব তাৰমানে এইখিনি এক্সিকিউট হোৱাৰ পিছত এইটো স্টেটমেন্ট এক্সিকিউট হোৱাৰ পিছত x ৰ ভ্যালুটো কি হ'ব 3 হ'ব আৰু y ৰ ভ্যালুটো 4 হ'ব আপোনালোকৰ লগত মিলিছেনে চাব ঠিক আছে এতিয়া আমি এটা বেলেগ এটা কি কৰো কোৱেশ্চন এটা আপোনালোকলৈ দিছো আপোনালোকে চাব এইটো কোৱেশ্চনটো কি হয় নিশ্চয় ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰৰ কথা বুজি পাইছে পোষ্টফিক্স আৰু প্ৰেফিক্স ইনক্ৰিমেন্ট অপাৰেটৰৰ কথাটো বুজি পাইছে যেতিয়া ইন্ডিপেন্ডেন্টলি ইউজ হয় তেতিয়া কোনো তাৰ ডিফাৰেন্স নাথাকে যেতিয়া কাৰোবাৰ লগত ইউজ হয় তেতিয়া তাৰ মাজত কি হয় ডিফাৰেন্সটো আহি যায় এটা কোৱেশ্চন আপোনালোকে চাব integer suppose a is equal to 2 b is equal to 3 c গোটেইকেইটা integer a আৰু b ৰ ভ্যালুটো এসাইন কৰা আছে স্টোৰ কৰা আছে
2 আৰু 3 বুলি আমি এটা স্টেটমেন্ট দিয়া আছে a plus 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 minus minus b এতিয়া এটো দিয়া আছে a plus 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 minus minus b গতিকে ইয়াতে a plus plus মানে এটো postfix plus prefix b এটো ডিক্রিমেন্ট আছে গতিকে আপোনালোকে এটোৰ ভ্যালুটো after executing this statement what will be the value of a b c এটো এক্সিকিউট হোৱাৰ পিছত এখিনি এক্সিকিউট হোৱাৰ পিছত a আৰু b আৰু c ৰ ভ্যালুটো কি কি হ'ব এটো আপোনালোকে উলিয়াওক এটো কি কৰিব আপোনালোকে ভিডিওটো পজ কৰিব আৰু তাৰ পিছত কৰি চাওক মোৰ লগত মিলেনে চাব এতিয়া চাওক আমাৰ কি আছে a ৰ ভ্যালুটো b আৰু c a b c a ৰ ভ্যালুটো আছে 2 b টো 3 আমাক c টোৰ ভ্যালুটো এসাইন কৰা হোৱা নাই এটা এইটো যেতিয়া এক্সিকিউট হ'ব এইখিনি এক্সিকিউট হতে ফার্স্ট কি কৰিব ই a ৰ ভ্যালুটো কি আছে a ৰ ভ্যালুটো 2 আছে আগতে ইনক্রিজ নকৰে এটো যেহেতু পিছত আছে a ৰ ভ্যালুটো 2 এ ল'ব 2 প্লাস এই মাইনাস মাইনাসৰ কাৰণে কি কৰিব হি b ৰ ভ্যালুটো আগতে ডিক্রিজ কৰি ল'ব গতিকে b ৰ ভ্যালুটো ডিক্রিজ কৰিলে এটো b ৰ ভ্যালু হ'ব গৈ 2 1 ডিক্রিজ কৰিলে 3 পৰা 1 মাইনাস এটো কি হ'ব 2 হ'ব 2 হোৱাৰ পিছত 2 plus 3 সরি b ৰ ভ্যালুটো কি হ'ব এটো 2 হ'ব a ৰ ভ্যালুটো 2 আছে b ৰ ভ্যালুটো আগতে ডিক্রিজ হ'ব ডিক্রিজ হোৱাৰ পিছত এটো 2 হ'ব 3 পৰা 2 plus 2 কিমান হ'ব 4 সেই 4 টো কোড এসাইন কৰিব c ত এসাইন কৰিব এই 4 টো এসাইন কৰিব c তাৰ মানে এটো হ'ব 4 এসাইন কৰাৰ কমপ্লিট হল এসাইন কৰাৰ পিছত কি কৰিব হি a ৰ ভ্যালুটো ইনক্রিজ কৰিব আগতে এসাইনমেন্টৰ কামখিনি ষ্টৰ হোৱা ইয়াৰ যেটো ভ্যালু আছে ইভালুয়েট কৰিব এক্সপ্ৰেছনটো সেই এক্সপ্ৰেছনটো ইভালুয়েট কৰাৰ পিছত তাৰ ভ্যালুটো ক'ত থব হি c ত থব গতিকে এইটো কিমান হল 4 টো আনি c ত থলে c ত থোৱাৰ পিছত a ৰ ভ্যালুটো যেহেতু এইটো পোস্ট ফিক্স ইনক্ৰিমেন্ট a ৰ ভ্যালুটো হি কি কৰিব ইনক্রিজ কৰিব a ৰ ভ্যালু ইনক্রিজ কৰি কি কৰিব হি 3 কৰিব তাৰমানে after executing this statement the value of a will be 3 b will be 2 and c will be 4 গতিকে আপোনালোকৰ এটো কৈছে চাব a টো কি হৈছে 3 হৈছে b টো 2 আৰু c টো 4 হৈছে আপোনালোকে মিলিছে এনে চাব আৰু যদি মিলা নাই আগৰ পৰা ভিডিওটো চাব এখিনি ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট এইটো ইয়াৰ এনেকুৱা ধৰণৰ বিভিন্ন এক্সামত কোর্স রিলেটেড যিবিলাক এক্সাম থাকে আমাৰ ইঞ্জিনিয়াৰিং এ হওক বা এমসিএ হওক বা বিসিএ হওক বা দুয়েকৰ এটুৱেক মানে এতিয়া নেলিট এ লেভেল ও লেভেল এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন আহে তেতিয়া আপোনালোকে কি কৰিব ইয়াৰ ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰটো ভালকে চাই লওক ঠিক আছে আজিলৈ আমি এই দুটা অপাৰেটৰৰ কথা আলোচনা কৰিলো এসাইনমেন্ট অপাৰেটৰ আৰু ইনক্ৰিমেন্ট আৰু ডিক্ৰিমেন্ট অপাৰেটৰ কথাটো আলোচনা কৰিলো নিশ্চয় কিছু পৰিমাণে হলেও আপোনালোকে গম পাইছে ধৰিব পাৰিছে আপোনালোকে কিবা থাকিলে আমাক কমেন্ট কৰিব কিবা প্ৰবলেম থাকিলে আমি পাৰজমানে আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম ধন্যবাদ